Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত APSCৰ যোনটো অফিচিয়েল ৱেবছাইট আছে apsc.nic.in তাতে লেটেষ্ট আপডেটছ কি আহি আছে তাৰ ওপৰত এবাৰ আপোনালোকক ৰিমাইন্ডাৰ হিচাপে এই ভিডিঅ'টো বনালো। মাজে মাজে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকো সো দ্যাট আপোনালোকে ইনফৰমেশনবিলাক মিছ কৰি নাযায়। সো ইয়াতে লেটেষ্ট আপডেটছত দেখিছে APSCৰ অফিচিয়েল ৱেবছাইটত প্ৰথমটো হ'ল প্ৰগ্ৰাম ফৰ কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2023 তো জুলাই 26, 27, 28 কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2023 অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ পিছত আহি গ'ল ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে জুনিয়ৰ মেনেজাৰ ইলেক্ট্ৰিকেলৰ আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL সো যিসকলে ফাইনেল ৰিজাল্টত উত্তীৰ্ণ হ'ল তেওঁলোকলে কংগ্ৰেচুলেশ্যনছ সকলোকে অভিনন্দন জনালো। তাৰ পিছত আহি গ'ল ফাইনেল ৰিজাল্ট ফৰ দি ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ আণ্ডাৰ ছায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট তো তেওঁলোকলৈও কংগ্ৰেচুলেশ্যনছ জনালোঁ যিসকলে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰৰ পৰীক্ষাটো ক্লিয়াৰ কৰিলে। তাৰপিছত ফাইনেল ৰিজাল্ট ফৰ টু দি ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ ডাইৰেক্টৰ অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম তেওঁলোকলৈও কংগ্ৰেচুলেশ্যনছ জ্ঞাপন কৰিলোঁ। তাৰপিছত ইয়াতে অনলাইন এপ্লিকেশ্যন চলি আছে কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2023 লাষ্ট ডেট টু 1 জুন 2024 5টা বজালৈকে আছে। সো আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো লিংক ক্লিক কৰি পেলাই। তাৰপিছত নটিফিকেশ্যন ৰিগাৰ্ডিং ইণ্টাৰভিউ ভাইভা পোষ্ট ফৰ দি পোষ্ট অফ লেকচাৰ ইন ডায়েটছ আণ্ডাৰ দি ডাইৰেক্টৰ অফ SCERT আছাম আৰু নটিফিকেশ্যন ৰিগাৰ্ডিং স্ক্ৰিনিং টেষ্ট ফৰ ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ জুনিয়ৰ মেনেজাৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল কেমিকেল আণ্ডাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট। সো ইয়াৰ কাৰণে স্ক্ৰিনিং টেষ্টৰ নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যন ফৰ ৰিগাৰ্ডিং স্ক্ৰিনিং টেষ্ট OMR বেছ ফৰ ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল কেমিকেল আণ্ডাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট। তাৰপিছত ইয়াতে ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ ইণ্টাৰভিউ ভাইভা পোষ্টৰ নটিফিকেশ্যন আহিছে আণ্ডাৰ আছাম আৰবান ফাইনেন্সিয়েল ছাৰ্ভিচ কেন্দ্ৰ আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ আছাম আৰু টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ চিলেবাছ ইয়াতে দিছে আৰু ইণ্টাৰভিউ ভাইভা পোষ্টৰ কাৰণে ইণ্টিমেশ্যন লেটাৰ আৰবান টেকনিকেল অফিচাৰৰ কাৰণে ইয়াতে এটা নটিফিকেশ্যন দিছে কেতিয়া আহিব কি কথা। বাকী ইমানে আছিলে, এইখিনি আছিলে এক্সট্ৰা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। চ' বাকীখিনি পুৰণা হৈ গ'ল। চ' ইয়াতে আৰু বেলেগ ইনফৰমেশ্যন নাই। চ' আৰু তেনেকুৱা একো নাই। ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ফাইনেন্স ছাৰ্ভিচ যিসকলে এপ্লাই কৰিলে জুনিয়ৰ মেনেজাৰ মেকানিকেল আণ্ডাৰ PWRD এণ্ড পাব্লিক ৱৰ্কছ তেওঁলোকেও চাগে এপ্লাই কৰিলে। চ' এইখিনিয়ে আছিলে। যিসকলে এতিয়ালৈকে এইখিনি নটিফিকেশ্যন ভালকৈ চেক কৰা নাছিলে তেওঁলোকৰ কাৰণে এইখিনি আপডেটছ দি থাকিলে মানে মাজে মাজে তেওঁলোকে ইনফৰমেশ্যনবোৰ পাই থাকে। চ' সেইটো কাৰণে মই আপডেটছ দিলোঁ। আৰু বাকী আপডেটছ দিয়াৰ বাহিৰেও মই আৰু এটা কথা আপোনালোকৰ ইয়াতে শ্বেয়াৰ কৰিছোঁ সদায় নিচিনাকৈ যে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ইন ফাইনেন্স ডিপাৰ্টমেণ্ট তাৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450। ইয়াতে যোনখিনি কোৰ্চেছ আছে সেইখিনি মাল্টিপল চইচ কুৱেশ্যনছ বেছড কোৰ্চেছ হয় APSC এজ পাৰ অফিচিয়েল চিলেবাছ যেনেকৈ ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ আহে বা ডাইৰেক্ট কুৱেশ্যনছ আহে এক্সপ্লেনেশ্যন কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি পাই যাব ইয়াতে। চ' ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450। APSC প্ৰিলিমিনাৰী 2025ৰ ফুল কোৰ্চ এভেইলেবল আছে 450। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450। APSC CDPৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400। ইয়াতে জেনেৰেল নলেজ আৰু জেনেৰেল ইংলিছ দুইখন পেপাৰে ইয়াতে কোৰ্চটোত এভেইলেবল আছে ইনক্লুড কৰা হৈছে। খালি আপোনালোকৰ অপশ্যনেল ছাবজেক্ট ইয়াতে নাই কোৰ্চটোত। ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400। আছাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300। ইয়াতে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছ দুইখন পেপাৰ ইনক্লুডেড আছে। APSC মটৰ ভেহিকুল ইনস্পেক্টৰ যোনখন জেনেৰেল ষ্টাডিজৰ পেপাৰ সেইখনৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450। ঠিক আছে। চ' এইখিনি আছিলে কোৰ্চেছবিলাক আৰু এবাৰ চাই লওক। এই কোৰ্চখিনিৰ কথা মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো পিন কৰি দিম। আপোনালোকে তাতো গৈ পেলাই এবাৰ চাই ল'ব পাৰিব এভেইলেবল কোৰ্চেছবিলাকৰ কথা। চ' এইখিনি আছিলে এভেইলেবল কোৰ্চেছ। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো মই দি দিম বাৰু আপোনালোকে এবাৰ চাই ল'ব। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে যেতিয়ালৈকে পৰীক্ষা নহয় তেতিয়ালৈকে পাই থাকিব। তাৰ কাৰণে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে মোক। জাষ্ট আপোনালোকে হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দি দিব প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত। এতিয়া ধৰক এতিয়া যোনখিনি কোৰ্চেছ আছে তাতে এপ্ৰিল 2024লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ আছে। বাকী মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে জুনৰ 1-2 তাৰিখে মোক এটা হোৱাটছএপত মেছেজ ড্ৰপ কৰি দিব যে মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে। কাৰণ এইটো মাহ কমপ্লিট হোৱাৰ পিছতে এইটো মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেট হ'ব। এইটো মাহ যিহেতু চলি আছে এতিয়া নাপায়। এইটো মাহ 31 মে' কমপ্লিট হৈ পেলাই জুন মাহত যেতিয়া সোমাব তেতিয়া মে'ৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে
পাই যাব জুনৰ 1 বা 2 তাৰিখে আপোনালোকে মোক কৈ দিব এটা ৰিমাইণ্ডাৰ দি পাই যাব বাকি ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক যে আপোনালোকক কোনটো কোৰ্চ লাগে সেই কোৰ্চখিনিৰ বিষয়ে ডিটেইলছ যদি চাব বিচাৰে লাইক কোৰ্চৰ কণ্টেণ্টছ কি আছে তাতে কি ইনক্লুডেড আছে সেইখিনিও জনাম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে কোৰ্চেছখিনি মোৰ পৰা ল'ব পাৰিব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতো মই কোৰ্চখিনিৰ কথা আৰু লগতে এই কণ্টেক্ট ডিটেইলছখিনি তাতে শ্বেয়াৰ কৰিছোঁ বাকি ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম